আজি 29 আহাৰ মাহ অন্ত পৰিবলৈ আৰু মাত্ৰ 2টা দিন বাকী আছে। কিন্তু এই অৱস্থাটো শিৱসাগৰ জিলাৰ বেতবাৰী মৌজা, কোঁৱৰপুৰ, গৌৰীসাগৰ ভিন্ন প্ৰান্তত পানীৰ অভাৱত বৰ্তমান ভালদৰে কৃষি কৰ্মত নিয়োজিত হ'ব পৰা নাই খেতিয়কসকল। কাৰণ বহু পথাৰত বৰ্তমান চিয়াল ফাট মেলিছে। বিশেষকৈ শিৱসাগৰ বেতবাৰী মৌজাৰ ভাধৰা, খেলুৱা আদি ভিন্ন প্ৰান্তত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। কাৰণ বিগত কেইবাদিন ধৰি প্ৰখৰ ৰ'দ দি আছে, যথেষ্ট তাপমাত্ৰা বৃদ্ধি পাইছে, যাৰ বাবে পথাৰসমূহত চিয়াল ফাট মেলিছে। এই যি দেখুৱাইছোঁ মই, এইখন হৈছে শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ কাৰিগাঁৱৰ বৃহদাকাৰ পথাৰ। অতি পৰিতাপৰ বিষয় যে পানীৰ যি সময়ত বৰ্তমান প্ৰয়োজন, কিন্তু সেই সময়ত জলসিঞ্চন বিভাগে সঠিক পৰিমাণে পানী যোগান ধৰিব নোৱাৰে। কেৱল বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। খেলুৱা উন্নয়ন খণ্ডৰ যি বাক্সুস্থিত খেলুৱা জলসিঞ্চন আঁচনি আছে, সেইখন দীৰ্ঘদিন ধৰি বিকল হৈ আছে। সেইদৰে কোঁৱৰপুৰ মৌজাৰ কাৰিগাঁৱত যিখন বৃহৎ আকাৰ পানী যোগান আঁচনি আছে, জলসিঞ্চন আঁচনি আছে, সেইখনো বিকল হৈ আছে। পাইপসমূহ ইতিমধ্যেই আচলতে মামৰে খাই ঠায়ে ঠায়ে ভাগি গৈছে। ঠায়ে ঠায়ে যিবিলাক নলা আছিলে, নলাসমূহ ভাগি গৈছে। পুনৰ মেৰামতিৰ অভাৱত বৰ্তমান জলসিঞ্চন বিভাগৰ এই আঁচনিসমূহ ধোঁৱা চাঙত উঠিছে, ফুটুকাৰ ফেনত পৰিণত হৈছে, প্ৰহসনত পৰিণত হৈছে, যাৰ বাবে বৰ্তমান খেতিয়কসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। এগৰাকী ককা আছে। আপোনালোকৰ খেতি আছে? খেতি আছে, পানী নাই, পানী একদম চিয়াল ফটা দিলে। ইয়াত পানী যোগান আঁচনিখন পানী আহে নাই? না, এতিয়া অহা নাই, আজি কেইবাবছৰ অহা নাই। কিয় অহা নাই? ডিম ভাগি আছে। ঠিক কৰিছেহি নাই? কৰা নাই, পানী নাই এতিয়া? নাই, অকণো নাই। দাদা বহি পৰিলে গছৰ ছাঁত, কি পানী কিয় দিবলৈ সক্ষম নহয় ইয়াত? পানী জলসিঞ্চন আঁচনিৰ নাওখন বৰ্তমান বিকল হৈ আছে, তাক ৰিপেয়াৰিং কৰি আছে। আৰু ৰিপেয়াৰিং কৰি কেতিয়া হৈ উঠিব সেইটো কথা আমি নাজানো। বৰ্তমান পথাৰত পানীৰ অভাৱ হৈ আছে। ইয়াত যিবিলাক নলা দেখিছোঁ, নলাবিলাক ফুট গৈ আছে। নলাবিলাক চফা কৰিব লাগিব, নলাবিলাক ঠায়ে ঠায়ে বনাব লাগিব, বনালেহে আমি পানীটো পাম। দাদা এই নলাবিলাক দেখিছোঁ ফুট গৈ আছে। হয়, এইবিলাক মানে যদি বিভাগীয় যদিও কৰ্মচাৰী আছে, তেওঁলোকে মানে সঠিক সময়ত সেইখিনি চাফ চিকুণ নকৰা দুখত আৰু যথেষ্ট ঠাইত সেইখিনি ভাগি আছে, সেইবিলাক মেৰামতি নকৰা দুখত আজি পথাৰৰ এই অৱস্থা। আজি যোৱা 2 বছৰ ধৰি যিখন আমাৰ পানী যোগান আঁচনি আছে, সেই আঁচনিখনৰ মেচিনসমূহ বিকল হৈ আছে, নাওখন তলি ফুটি ওপৰত উঠি আছে। আৰু সেইখন সোনকালে ৰিপেয়াৰিং কৰি পথাৰত পানী যোগান ধৰি জনসাধাৰণক উপকৃত কৰিব বুলি আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। হয়, এই অনুৰোধ জনাইছে। মই দেখুৱাইছোঁ পুনৰ এইসকল খেতিয়ক বৰ্তমান তেওঁলোকে পানীৰ অভাৱৰ বাবে বহু ঠাইত খেতি কৰিব পৰা নাই। এইবিলাক মই দেখুৱাইছোঁ সম্পূৰ্ণ। এইবিলাকত বৰ্তমান পানীৰ প্ৰয়োজন আছিলে। এই দেখিছে কি ধৰণে আচলতে ফাট মেলিছে আৰু অত্যাধিক টান হৈ পৰিছে পানীৰ অভাৱত। ইয়াত মাটি চহাইছিলে, কিন্তু এই চহোৱা মাটিখিনি বৰ্তমান এই অৱস্থা। কেতিয়া জলসিঞ্চন বিভাগৰ চকু মেল খাব, এই প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। বছৰটোত 2-3বাৰকৈ খেতি কৰিব পাৰি নেকি, সেই বিষয়ে চৰ্চা বহুতবাৰ কৰিছে। প্ৰতিবাৰেই বছৰি চৰ্চা কৰে। স্থানীয় জনপ্ৰতিনিধিয়ে এই বিষয়টো উত্থাপন কৰে। জলসিঞ্চন বিভাগত এই বিষয়টো চৰ্চাতে থাকি যায়। আচলতে তেওঁলোকেও আলোচনা কৰে, চৰ্চাতে থাকি যায়, কিন্তু বাস্তৱত কাৰ্যক্ষম নহয়। বছৰত 3বাৰ খেতি কৰাটো বাদেই দিয়ক, বৰ্তমান এবাৰো এই ধান খেতি কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমান চহা খেতিয়কে। ইয়াৰ এটা মূল কাৰণ হৈছে যে প্ৰখৰ ৰ'দ দিলেই পানীৰ অভাৱত পৰে, আৰু সেই পানী যোগানৰ ক্ষেত্ৰত জলসিঞ্চন বিভাগ চূড়ান্তৰূপে ব্যৰ্থ হৈ আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।